ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ৰিভিজন অৰ্থাৎ পুনৰ আলোচনা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ প্ৰি বৰ্ড এক্সাম নাইবা মেট্ৰিকত আহিব পৰা কিছুমান দৰকাৰী MCQ মই সমাধান কৰি দিছোঁ ইয়াৰ আগৰ ভিডিঅ'ত। আজি আৰু মই কেইটামান দৰকাৰী MCQ সমাধান কৰি দিম। চোৱা, প্ৰথম কুৱেশ্যন 1008 অৰ্থাৎ 1008 আঠক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। গতিকে তুমি প্ৰথম জানিব লাগিব পূৰ্ণবৰ্গ সংখ্যা কি। চাবা, 1ক আমি কেনেকৈ লিখিব পাৰোঁ? 1 স্কুৱেৰ, 4ক 2 স্কুৱেৰ, 9ক 3 স্কুৱেৰ, তাৰপিছত তুমি 16ক 4 স্কুৱেৰ, 25ক 5 স্কুৱেৰ। তাৰপিছত এনেকৈ পাবা আৰু 36ক লিখিব পাৰিবা 6 স্কুৱেৰ। অৰ্থাৎ যিবোৰ সংখ্যাক তুমি এই আৰ্হিত এনেকৈ আৰ্হিত অৰ্থাৎ 1 স্কুৱেৰ, 2 স্কুৱেৰ, 3 স্কুৱেৰ, 4 স্কুৱেৰ পালা, 5 স্কুৱেৰ, 6 স্কুৱেৰ। গতিকে এই আৰ্হিত যদি আমি সংখ্যাটো লিখিব পাৰোঁ অৰ্থাৎ স্কুৱেৰ কৰি বৰ্গ কৰি, তেতিয়া সেই সংখ্যাবোৰক কম আমি পূৰ্ণবৰ্গ সংখ্যা। যেনে 1, 4, 9, 16, তাৰপিছত 25, 36 এনেকৈ পাবা। আৰু এই সংখ্যাবোৰক ক'ব পূৰ্ণবৰ্গ সংখ্যা, পাৰফেক্ট স্কুৱেৰ। ভালে বুজি? এতিয়া আমি চাম, আমাৰ সংখ্যাটো দিয়া আছে 100008। তে তুমি পূৰণ কৰিবলগীয়া সংখ্যাটো পাবলৈ হ'লে ইয়াত তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা। প্ৰথম তুমি 2ৰে হৰণ দিয়া, এইটো 504, 2ৰে দিলে তুমি 252, 2ৰে 126, 126, ইয়াক 2ৰে যাব আৰু 63, 2ৰে নাযায় 3ৰে 21, তাৰপিছত 3ৰে 7। চোৱা, এতিয়া আমি কি লিখিব পাৰিম? এতেকে 1008 এইটোক তুমি লিখিব 2 কেইটা আছে? 1 2 3 4। গতিকে আমি লিখিব পাৰিম 2 স্কুৱেৰ 3 স্কুৱেৰ ইনটু 7। চোৱা, এতিয়া আমি কি পালোঁ? 2 স্কুৱেৰ আৰু ইফালে পালা 3 স্কুৱেৰ আৰু 7এ অকলশৰীয়াকৈ আছে। এতিয়া তুমি চাবা, যিটো সংখ্যা অকলশৰীয়াকৈ আছে, জোৰ পাতি থকা নাই। এতিয়া আমি জোৰ পালোঁ এই 2 স্কুৱেৰ 3 স্কুৱেৰ জোৰ পাতি আছে, কিন্তু 7এ অকলশৰীয়াকৈ আছে। গতিকে যিটো সংখ্যাই অকলশৰীয়াকৈ আছে, গতিকে সেই সংখ্যাটোৰে ইয়াক আমি পূৰণ কৰিব লাগিব। অৰ্থাৎ 7এৰে এই সংখ্যাটোক পূৰণ কৰিলে সংখ্যাটো কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াক তুমি 7এৰে পূৰণ দিলে তেতিয়া কি হ'ব? 1008। ইয়াক তুমি 7এৰে পূৰণ দিলে হ'ব, পাবা তুমি 2 স্কুৱেৰ 3 স্কুৱেৰ, ইয়াতে 7 স্কুৱেৰ আহি যাব। দুটা হ'ব, ইয়াত এটা আছে আৰু এটা পূৰণ দিলে 7 স্কুৱেৰ। গতিকে এইটো কি হ'ল? এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। ভালা বুজি? আৰু সংখ্যাটো কি হ'ব? এইখিনি কৰিলে তুমি পাবা, এইখিনি পূৰণ কৰিলে তুমি পাবা 84 হোল স্কুৱেৰ। গতিকে এইটো পাৰফেক্ট স্কুৱেৰ হৈ গ'ল। এতিয়া আমি কি বুজি পালোঁ? আমাৰ সুধিছে কি যে এই সংখ্যাটো কি সংখ্যাৰে পূৰণ কৰিলে
সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা যেহেতু 7 অকলশৰীয়াকৈ আছে গতিকে 7ৰে পূৰণ দিলে এই সংখ্যাটোক 7ৰে পূৰণ দিলে সংখ্যাটো অৰ্থাৎ পূৰণ ফলটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে অপচন হ'ব এ ইয়াত 7 আছে হলো বুজি the next question next question দিয়া আছে মা 5 to the power m divide হৰণ 5 to the power minus 3 equal 5 to the power 5 হলে m ৰ মান হ'ব এতিয়া আমি এখিনি সমাধান কৰিম আমাক দিয়া আছে 5 to the power m divide তাৰ পিছত আছে আমাক 5 to the power 5 এইখিনি আমি লিখিব পাৰিম এনেকৈ 5 to the power m আৰু এটো এনেকৈ 5 to the power 5 তুমি এই সূত্ৰটো পাইছ নিশ্চয় চোৱা a to the power m divide a to the power n হলে আমি লিখিব পাৰো কি a to the power m minus n এই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰিম এতিয়া সবা নেক্সট এখিনিৰ পৰা 5 to the power m minus 3 5 to the power 5 এখিনিৰ পৰা হ'ব 5 to the power m এটো সব মাইনাস এটো মাইনাস 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 প্লাস হ'ব এটো ব্র্যাকেট মানে ইনটু মাইনাস ইনটু মাইনাস প্লাস 3 5 to the power 5 এখিনি মই মুছি দিলো এটা সোয়া দুয়োফালে বেস সেম আছে 5 বেস যদি সেম থাকে তেতিয়া পাওয়ার তুমি ইকুয়াল কৰিব পাৰিবা গতিকে কি হ'ব m plus 3 equal 5 m equal 5 minus 3 2 m or value হ'ব 2 option b হল next question so question to কি দিয়া আছে আমাক question number 3 a square plus ab plus 9a plus 9b b এটা উৎপাদক আমাক দিয়া আছে a plus 9 হলে আনটো উৎপাদক হ'ব চাৰিটা অপচন আছে তে প্ৰথমে তুমি a square plus ab plus 9a plus 9b ইয়াৰ তুমি উৎপাদক বিশ্লেষণ কৰিবা দিয়া আছে আমাক a square ab 9a 9b তে এই দুটা পদৰ পৰা তোমাৰ কমন আহিব a plus b থাকিব ব্র্যাকেটৰ ভিতৰত এই দুটাৰ পৰা আহিব 9 তে সবা এই দুটা পদৰ পৰা আহিব a কমন আহিব গতিকে a plus b ব্র্যাকেটৰ ভিতৰত থাকিব এই দুটাৰ পৰা আহিব 9 ব্র্যাকেটৰ ভিতৰত থাকিব a plus b এতিয়া চোৱা a plus b লৈ আহা কি হ'ব a plus b আমি লৈ আহিলো আনিলে থাকিব a plus 9 তেসা এটু উৎপাদক আমাক দিয়া আছে গতি আনটো কি হ'ব a plus b অপশন সি a plus b হল হলো বুঝি এইটো হল নেক্সট কোয়েশ্চন কি দিয়া আছে 2187 ক কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব তে পূৰ্ণ ঘন হ'বলৈ হলে আমি
চাই লোৱা 1ক কিউব কৰিলে তুমি 1 পাবা 2ক কিউব কৰিলে পাবা 8 3ক কিউব কৰিলে পাবা 27 তাৰপিছত 4ক কিউব কৰিলে পাবা 64 5ক 1 2 5 এনেকৈ পাম আৰু কৰিব পাৰিবা পিছত এতিয়া আমি চাম এইবিলাক 1 8 27 64 125 এই সংখ্যাকেইটাক ক'ব পূৰ্ণ ঘন এতিয়া আমি নিৰ্ণয় কৰিব লাগে এই সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া চোৱা এইখিনি পালা বুজি এতিয়া আমি 2 1 8 7 ইয়াক তুমি 3 ৰে ডিভাইড দিয়া 7 তাৰপিছত তোমাৰ 8 এডালে 2 তাৰপিছত 9 এতিয়া চোৱা 7 2 9 এইটো মানে হ'ব তোমাৰ 9 কিউব গতিকে এই নাম্বাৰটো হ'ল পূৰ্ণ ঘন গতিকে থাকিল বাকী 3 আমি বুজি পালো অৰ্থাৎ কি বুজি পালো 2 1 8 7 ইয়াক 3 ৰে ডিভাইড দিলে তুমি পাবা 7 2 9 এইটো মানে হ'ব 9 কিউব আমি বুজি পালো যে এই সংখ্যাটোক 3 ৰে ডিভাইড দিলে হৰণ ফলটো যিটো সংখ্যা থাকিব 3 ৰে হৰণ কৰাৰ পিছত এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব এইটো 7 2 9 ইয়াক আমি লিখিব পাৰো 9 কিউব কৰি লিখিব পাৰো গতিকে আমি হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 3 2 1 8 7ক 3 ৰে হৰণ কৰিলে হৰণ ফলটো কি হ'ব এটা পূৰ্ণ ঘন হ'ব ভালো বুজি এইখিনি মই বুজাই দিলো 3 ৰে ডিভাইড কৰি ল'বা যদি এইটো পূৰ্ণ ঘন হয় তুমি পাবা নহয় এইটো যদি পূৰ্ণ ঘন তুমি পোৱা তেতিয়া ইফালে তুমি হৰণ নকৰাকৈ তুমি উলিয়াব পাৰিবা কি সংখ্যাৰে হৰণ কৰিব লাগিব আৰু যদি এটি পূৰ্ণ ঘন নহয় তেতিয়া আৰু হৰণ কৰিব লাগিব আৰু এইখিনিক তুমি আৰু হৰণ কৰিব পাৰিবা মই তোমালোকৰ ছুটি হোৱাৰ কাৰণে সময় যাতে কমতে হয় সেইকাৰণে এনেকৈ বুজাই দিছোঁ সেয়ে আমাৰ উত্তৰটো হ'ব অপশ্যন এ 3 নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান তেতিয়া আমাক দিয়া আছে m nৰ m আমি লিখিব পাৰিম কুৱেশ্যন মতে m ইকুৱেল m nৰ ঘনমূলক আমি এনেকৈ লিখিম কিউব ৰুট m ইকুৱেল এইখিনি কুৱেশ্যন মতে m nৰ ঘনমূল এইটোক বুজাই ঘনমূলক এনেকৈ বুজাই যেনে বুজাই দিছোঁ 8ৰ ঘনমূল লাগে আমাক তেতিয়া আমি লিখিম এনেকৈ তেতিয়া এইখিনিক তুমি লিখিব পাৰিবা 3 2 কিউব তেতিয়া 3 কেনচেল 2 থাকিব নাইবা এনেকৈ নকৰি আমি এনেকৈ কৰিব পাৰোঁ আমি লিখিব পাৰিম কি এইটো হ'ব 2 কিউব এইখিনিৰ পৰা আৰু লিখিব পাৰিবা 2 কিউব এইটো মানে 1/3 কিউব ৰুট এইটোক আমি এনেকৈ লিখিব পাৰোঁ নেক্সট তুমি লিখিব পাৰিবা এইখিনিক লিখিব পাৰিবা 2 3 এইটো 1/3 2 to the power
3 into 1/3 3 cancel 2 থাকিব এইটো হল বুজি এইটো হল 8ৰ ঘনমূল এতিয়া এইখিনি আমি চাম এইখিনি আমি লিখিব পাৰিম m ইকুৱেল এইটো আমি এনেকৈ লিখিব পাৰিম কিউব আমাক কিউব ৰুট আছে n কিউব ৰুট অফ n nৰ তেতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ ইয়াৰ পৰা both side এতিয়া আমি কি কৰিম ঘন কৰিম m কিউব n to the power 1/3 ইয়াতো কিউব কৰিলে পাবা এইটো m কিউব এইটো হ'ব 1/3 into 3 এই 3 cancel এইটো এটা আমাৰ সূত্ৰ আছে এইটো সূত্ৰৰ পৰা আমি এইখিনি যি পালো সূত্ৰটো মই বুজাই দিছো a to the power n whole to the power m হলে আমি লিখিব পাৰো n into m এইটো যদি তোমাৰ n হয় এইটো m তেতিয়া 3 এইটো 1/3 into 3 হ'ব এইখিনি আৰু এইটো তোমাৰ 3 cancel গলে 1 থাকিব এই ফৰ্মুলাটো মতে হৈছে এইখিনি পৰা এইখিনি হলা বুজি তে নেক্সট তুমি লিখিব পাৰিবা m কিউব ইকুৱেল n অৰ্থাৎ আমাক সুধিছে কি এতিয়া এতে পাৱাৰ 1 মানে একো নিলিখিলে 1 আছে আমাক সুধিছে m nৰ ঘনমূল হয় তেন্তে nৰ মান n ইকুৱেল কি পালো m কিউব গতিকে এইটো অপচন C আমাৰ m কিউব আছে হলা বুজি নেক্সট কোৱেশ্চন চোৱা 6 নম্বৰ কোৱেশ্চন দিয়া আছে আমাক প্ৰশ্নটোত কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 কিউব প্লাছ কিউব ৰুট অফ 64ৰ মান হ'ব অৰ্থাৎ এইখিনি তোমাৰ কি লিখিব এনেকৈ আমি পঢ়িব পাৰো 8ৰ ঘনমূল যোগ 27ৰ ঘনমূল যোগ তাৰপিছত তোমাৰ 64ৰ ঘনমূল 64ৰ ঘনমূলৰ মান হ'ব তে এইটো তুমি এনেকৈ কৰিবা মই বুজাই দিছো চোৱা কিউব ৰুট অফ 8 কিউব ৰুট অফ 27 তাৰপিছত কিউব ৰুট অফ 64 এইখিনিক তুমি লিখিব পাৰিবা এনেকৈ কিউব ৰুট অফ ইয়াক আমি এনেকৈ লিখিব পাৰো কিউব ৰুট এটুক লিখিব পাৰিবা 3 কিউব প্লাছ কিউব ৰুট অফ এইটো এতিয়া তোমাৰ নেক্সট ষ্টেপ পালা বুজি এইখিনি এনেকৈ লিখিব পাৰিবা এইটো এনেকৈ পাৰিবা তে নেক্সট এইটো আমি লিখিব পাৰো এনেকৈ 2 কিউব 1/3 প্লাছ 3 কিউব 1/3 প্লাছ 4 কিউব 1/3 অৰ্থাৎ কিউব ৰুটটোক আমি 1/3 কৰি লিখিব পাৰো এইটো তোমাৰ কিউব ৰুট ইয়াতে ধৰি লোৱা কিউব ৰুট অফ x তেতিয়া তুমি ইয়াতে 1 থকা বুলি ভাবি ল'বা লৈ আমি কি লিখিম 1ক 3 ৰে ডিভাইড বলা বুজি তেনেকৈ লিখিব পাৰো এতিয়া নেক্সট এইখিনিৰ পৰা তুমি লিখিব পাৰিবা এনেকৈ তাৰপিছত
প্লাস এইটো কেনসেল গ'লে কি থাকিল 2 3 4 9 তে অপশ্যন 9 ডি হ'ব এনেকৈ পাৰিবা আৰু এনেকৈ নকৰি তুমি ফটাতকৈ তৎক্ষণাত এনেকৈ কৰিবা এইটো আমি লিখিব পাৰোঁ আমি 2 কিউব তাৰপিছত এইটো লিখিব পাৰিবা 3 কিউব তাৰপিছত এইটো লিখিব পাৰিবা 4 কিউব 3 3 কেনসেল 3 3 কেনসেল 3 3 কেনসেল গ'লে 2 3 4 9 এনেকৈ হয় আৰু সেইটো মই বুজাই দিছোঁ তুমি পৰীক্ষাত এনেকৈ চাবা তৎক্ষণাত হ'ব অপশ্যন ডি হ'ল তে নেক্সট দিয়া আছে আমাক কুৱেশ্যন 7 2.03 ইনটু 10⁻⁻5 মানৰ সাধাৰণ ৰূপ হ'ব তে চাবা এইটো মই বুজাই দিছোঁ সাধাৰণ ৰূপটো সুধিছে আমাক দিয়া আছে কি 2.03 ইনটু 10⁻⁻5 ইয়াক আমি লিখিব পাৰিম এনেকৈ 2.03 এইটো মাইনাছ আছে গতিকে এইটো তলত আহিব 5 এটা ফৰ্মুলা আছে নহয় এইটো (n) ইকুৱেল এইটো ফৰ্মুলা এনেকৈ আমি লিখিব পাৰোঁ নাইবা এইটো লাইন ডাইৰেক্ট লিখা হৈছে এনেকৈ লিখিব পাৰিবা 2 ইনটু 03 ইনটু এইটো লিখিব পাৰিবা 1/8 এইটো ফৰ্মুলা মতে লিখিলোঁ এতিয়া এইখিনি ওপৰত যাব নেক্সট লিখিব পাৰিবা 2.03 এইটো তলত এইটো হ'ল এতিয়া চাবা তলত আছে তোমাৰ 10⁵ 3 10⁵ আছে গতিকে আমি কেইটা আহিব একৰ পিঠিত 0 5টা 1 2 3 4 5 হ'ল এতিয়া চাবা তুমি একক যদি 10ৰে হৰণ দিয়া তেতিয়া কি পাবা 1 ঘৰ পইণ্ট একক যদি তুমি 100ৰে ডিভাইড দিয়া তেতিয়া পাবা 2 ঘৰ পইণ্ট তাৰপিছত একক তুমি 1000ৰে ডিভাইড দিয়া পাবা তুমি 3 ঘৰ তাৰপিছত একক যদি তুমি 10,000 ডিভাইড দিয়া 0.0001 4 ঘৰ হ'ব তেনেকৈ তুমি ইয়াতে আছে আমাৰ কিমান 0 1 2 3 4 5 মানে 1 লাখ ডিভাইড দিলে এতিয়া কি ঘৰ আগত দশমিক হ'ব 4 ঘৰ তে 4 ঘৰটো এতিয়া আমি কেনেকৈ লিখিম এটিৰ পৰা আমি লিখিব পাৰিম তোক এঘৰ ধৰিবা এইখিনি হিচাপত নানিবা এইখিনি 0.03 নানিবা এইটো নহয় বুলি ভাবি ল'বা এইটো নাই তেতিয়া তোমাৰ কি হ'ব পইণ্ট ইয়াতে 2 যদি এঘৰ হয় 2 এঘৰ হ'ল 2 3 4 5 ঘৰ হ'ব 1 2 3 4 5টা শূন্য আছে তোক এঘৰ ধৰিবা 1 2 3 4 5 ঘৰ পইণ্ট আৰু ইয়াতে লিখিবা এইটো হ'ব আমাৰ পালা বুজি
যে এইখিনিক তুমি 0.03 হিচাপত আনিবা 2ৰ পৰা হিচাপ কৰিবা তলত 0 আছে 5টা গতিকে 5 ঘৰ হ'ব দশমিক 5টা হিচাপ কৰিবা 2ক এঘৰ ধৰিবা 2 এঘৰ 1 2 3 4 5 দশমিক দিলা আগত 0 দিলা তাৰপিছত এইখিনি লাষ্টত লিখি দিলা হৈ গ'ল 3 নম্বৰটো ক'ত আছে চোৱা এটি নহয় এটি হ'ব 1 2 3 4 5 বি হৈ গ'ল তাৰপিছত কি কৈছে 8 কুৱেশ্যন নম্বৰ 21940 এই সংখ্যাটোৰ বৰ্গমূলত থকা অংকৰ সংখ্যা হ'ব কেইটা অংক থাকিব সুধিছে এইটো প্ৰশ্ন তুমি এনেকৈ চাবা 21904 তুমি ৰাইট সাইডৰ পৰা তুমি জোৰ কৰিবা এইটো এজোৰ 2 অকলে আছে তাকো আমি জোৰ হিচাপে লাম গতিকে জোৰ কেইটা হ'ল 1 1 1 3 অৰ্থাৎ আমাৰ ইয়াতে হ'ল 3 জোৰ গতিকে ইয়াতে সুধিছে এই সংখ্যাটোৰ বৰ্গমূলত থকা অংকৰ সংখ্যা হ'ব আমি জোৰ কৰি আহিম এই ইফালৰ পৰা ৰাইট সাইডৰ পৰা এইটো এজোৰ এইটো এজোৰ এক জোৰ দুই জোৰ 2 অকল আছে তাকো জোৰ বুলি ধৰিম গতিকে 3 জোৰ গতিকে অংক থাকিব 3টা 3 জোৰ পালো গতিকে অংকৰ সংখ্যা হ'ব 3টা গতিকে তোমালোকে প্ৰশ্নকেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই